আমাৰ উৰ্বৰতা আৰু প্ৰজননৰ প্ৰতীকী যি নেকি শস্যৰ ওপৰত নিৰ্ভৰশীল যি উৎসৱ এই উৎসৱটোৱে হৈছে কি যে আমাৰ বহাগ বিহু বা ভোগালী বিহু বা তেনেকৈ আমাৰ কাতি বিহু আৰু আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভোগালী বিহু। এই ভোগালী বিহুৱে আজি যেনেকৈ আমাৰ সকলোৰে মনত আশা আকাংক্ষা আৰু ভোগৰ বা আমাৰ যি নেকি আত্মনিৰ্ভৰ এটা মনোভাৱৰ সৃষ্টি কৰিছে, সেই সৃষ্টিটোৱে হৈছে কি যে মূল শক্তি। আৰু এই শক্তিটোৰ পিছতে মই এটা কথা ক'ব খুজিছোঁ, যাতে আমাৰ গোটেই দেশখন বা অসমখন যাতে আমাৰ ভোগেৰে উন্নতি হয়, শান্তি সম্প্ৰীতি যাতে থাকে আৰু যি ধৰণে অসমখন বা ভাৰতবৰ্ষখন আগুৱাই নিবৰ কাৰণে যি ধৰণে এটা প্ৰচেষ্টা চলিছে ৰাজনৈতিকভাৱে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, এই গোটেই যিখিনি তেওঁলোকৰ পৰিকল্পনাৰ মতে যাতে সকলো অসমবাসী আগবাঢ়ি আমাৰ যাতে অসমখনক স্বনিৰ্ভৰশীল কৰি তোলে আৰু ভোগালীৰ যিটো নেকি আমাৰ এটা ভোগৰ বা আমাৰ এটা জীয়াই থকাৰ আৰু এটা প্ৰাণৰ যি উৎসৱ, সেই উৎসৱটো যাতে সকলোৱে আন্তৰিকতাৰে সহযোগ কৰি আমাৰ যি ভোগালী বিহুৰ যিটো নেকি মূল লক্ষ্য উদ্দেশ্য যাতে সফল কৰে, তাৰ কাৰণে সকলোকে মই মোৰ আজি আমাৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা সবাকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।